কিন্তু আমাৰ মানে মছজিদটো 1950 চনত ইয়াত স্থাপিত হৈছিল। তেতিয়া আমি বাঁহেৰে মানে বাঁহৰ খুঁটা, বাঁহৰ বেৰ, বাঁহৰ মানে খেৰে দিয়ে মছজিদটো আছিলে। 51 চনত 61 চনত আমাৰ মছজিদটো ধুমুহাই ভাঙি দিছিলে। যেতিয়া ভাঙি দিছিলে মছজিদটো, তেতিয়া আমাৰ তেখেতলোকে হিন্দুৱে হওক যিয়ে হওক সকলো আহি আমাক সহায় কৰি মছজিদটো বনাইছিলে। ইতিমধ্যে আমাৰ কাম সম্পূৰ্ণ নোহোৱালৈকে এই স্কুলখনত আমাৰ তেখেতলোকে শিক্ষকসকলে আৰু ইয়াৰ সমন্বয় সমিতি আমাৰ ৰাইজ আছিলে, বিশেষকৈ ইয়াৰ হিন্দু ধৰ্ম বুলিয়ে ক'ব পাৰি। গতিকে তেখেতলোকে নি আমাক তাত মানে আমাক মছজিদটো কমপ্লিট নোহোৱালৈকে তাত মানে আমাক তাতে মছজিদৰ কাম কৰিবলৈ দিছিলে। গতিকে আমি 2-3টা ঈদো তেনেকৈ পাৰ কৰিলোঁ আৰু ঠিক তেতিয়াৰ পৰা আমাৰ সমন্বয় হৈ আছে। আৰু এই যে মাইকৰ কথাটো আজিলে, এই মাইকটো এইজন মোৰ একেবাৰে বন্ধু লগৰ মানুহ। তেখেতে আমি বুজাবুজিকৈ মানে এদিন এবেলি কি হ'ল, বতাহত তাৰমানে মই মাইকটো ঘূৰি গৈছিলে, অলপ ডিষ্টাৰ্ব হৈছিল। তেতিয়া আমাৰ ঘৰটো খোলা মানে একেবাৰে চাউণ্ড আহে, বেৰ নাছিলে, ডিষ্টাৰ্ব হয়। তেতিয়া তেখেতক এবাৰ মই এনেই খালি কৈছিলোঁ কথাটো, তেখেতে নিজে মাইকটো ঘূৰাই নি আকৌ সেইফালে মানে ইটো চাইডে ফিক্স কৰি দিছে। গতিকে আমাৰ তেনেকুৱা কোনো হেৰি নাই, ভেদাভেদ নাই। গতিকে অতীজৰ পৰা তেনেকৈ চলি আছে আৰু চলি যাব বুলি আশা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, যেনেকৈ আমি এনেকৈ এই সম্প্ৰীতি আমি চলি থাকিব পাৰোঁ। নহয়, তেখেতলোকে যেতিয়া মাইকটো বজায়, তেতিয়া নাম লয়, তেখেতলোকে কি কৰিছিলে, অলপ যদি আমাৰ মানে বেৰ খোলা আছিলে, তেতিয়া ৱাল চোৱালবিলাক দিয়া নাছিলে, তেতিয়া চাউণ্ডটো আহে বুলি তেখেতে নিজে এদিন সুধি পেলাই মোক অসুবিধা হৈছে নেকি বুলি তেখেতে নিজেই মানে মাইকটো ঘূৰাই লৈছে, সিফালে ঘূৰাই দিছে। বতাহত ঘূৰিছিলে মাইকটো।